বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ইয়া আইয়ুহান নাসু ইত্তাকু রাব্বাকুম ইন্না জালজালাতাস সাআতি শাইউন আযীম। হে মানৱ জাতি, তোমালোকে নিজ প্ৰতিপালকৰ তাকৱা অৱলম্বন কৰা। নিশ্চয় কিয়ামতৰ প্ৰকম্পন এটা বৰ ভয়ংকৰ বিষয়। يوم ترونها تذهل كل مرضعة عما أرضعت وتضع كل ذات حمل حملها। যিদিনা তোমালোকে সেয়া দেখিবলৈ পাবা, সেইদিনা প্ৰত্যেক পিয়া খোৱা তিৰোতাই নিজৰ কেঁচুৱাক পাহৰি যাব আৰু প্ৰত্যেক গৰ্ভৱতী নাৰীয়ে গৰ্ভপাত কৰিব। وترى الناس سكارى وما هم بسكارى ولكن عذاب الله شديد। আৰু তুমি মানুহক নিচাগ্ৰস্ত সদৃশ দেখিবলৈ পাবা, অথচ সিহঁত নিচাগ্ৰস্ত নহয়, বৰং আল্লাহৰ শাস্তি অতি কঠিন। ومن الناس من يجادل في الله بغير علم ويتبع كل شيطان مريد। মানুহৰ মাজত কিছুমান এনেকুৱা মানুহ আছে যিবিলাকে নাজানি আল্লাহ সম্পৰ্কে বাক বিতণ্ডা কৰে আৰু সি প্ৰত্যেক বিদ্ৰোহী শয়তানৰ অনুসৰণ কৰে। كتب عليه أنه من تولاه فأنه يضله ويهديه إلى عذاب السعير। তাৰ বিষয়ে লিখি দিয়া হৈছে যে যিয়ে তাৰ লগত বন্ধুত্ব কৰিব সি নিশ্চয় তাক পথভ্ৰষ্ট কৰিব আৰু তাক পৰ্যন্ত অগ্নিৰ শাস্তিৰ পিনে পৰিচালিত কৰিব। يا أيها الناس إن كنتم في ريب من البعث فإنا خلقناكم من تراب ثم من نطفة ثم من علقة ثم من مضغة مخلقة وغير مخلقة لنبين لكم। হে মানৱ জাতি, যদি তোমালোকে পুনৰুত্থান সম্পৰ্কে সন্দেহত আছা তেন্তে জানি থোৱা, আমি তোমালোকক সৃষ্টি কৰিছোঁ মাটিৰ পৰা, তাৰপিছত শুক্ৰকীটৰ পৰা, তাৰপিছত ৰক্তপিণ্ডৰ পৰা, তাৰপিছত পূৰ্ণাকৃতি অথবা অপূৰ্ণাকৃতি মাংসপিণ্ডৰ পৰা, যাতে আমি বিষয়টো তোমালোকৰ ওচৰত সুস্পষ্টৰূপে প্ৰকাশ কৰি দিব পাৰিম। ونقر في الأرحام ما نشاء إلى أجل مسمى ثم نخرجكم طفلا ثم لتبلغوا أشدكم। আমাৰ ইচ্ছা অনুসৰি শুক্ৰকীটক এটা নিৰ্দিষ্ট সময়ৰ বাবে মাতৃগৰ্ভত স্থিত ৰাখোঁ, তাৰপিছত আমি তোমালোকক শিশুৰূপে উলিয়াই আনো যাতে তোমালোকে প্ৰাপ্তবয়সত উপনীত হ'ব পাৰা। ومنكم من يتوفى ومنكم من يرد إلى أرذل العمر لكي لا يعلم من بعد علم شيئا। তোমালোকৰ মাজৰ কিছুমানক আগতেই মৃত্যু দিয়া হয়, আকৌ আন কিছুমানক বুঢ়া বয়সৰ জৰাজীৰ্ণ অৱস্থালৈ প্ৰত্যাৰ্পণ কৰা হয়, যাৰ ফলত সি জনাৰ পিছতো একো নজনা হৈ পৰে। وترى الأرض هامدة فإذا أنزلنا عليها الماء اهتزت وربت وأنبتت من كل زوج بهيج। তুমি দেখা পোৱা যে ভূমিডৰা শুকান হৈ পৰি আছে, তাৰপিছত আমি তাত পানী বৰ্ষণ কৰোঁ, ফলত সেই ভূমি সজীৱ হৈ ঠন ধৰি উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন হয়। ذلك بأن الله هو الحق وأنه يحيي الموتى وأنه على كل شيء قدير। এইটো এই কাৰণে যে আল্লাহেই সত্য আৰু তেওঁই মৃতক জীৱিত কৰে আৰু তেওঁই সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। وأن الساعة آتية لا ريب فيها وأن الله يبعث من في القبور। লগতে এই কাৰণেও যে নিশ্চয় কিয়ামত আহিব, ইয়াত কোনো সন্দেহ নাই, আৰু যিসকল কবৰত আছে
নিশ্চয় আল্লাহে তেওঁলোককো পুনৰুত্থিত কৰিব। ومن الناس من يجادل في الله بغير علم ولا هدى ولا كتاب منير। আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলৰ কোনো জ্ঞান নাই, পথ নিৰ্দেশো নাই আৰু দীপ্তিমান কোনো গ্ৰন্থও নাই, তথাপিও সিহঁতে আল্লাহ সম্পৰ্কে বাকবিতণ্ডা কৰে। ثاني عطفه ليضل عن سبيل الله له في الدنيا خزي ونذيقه يوم القيامة عذاب الحريق। এনেকুৱা স্বভাৱৰ ব্যক্তিয়ে মানুহক আল্লাহৰ পথৰ পৰা পথভ্ৰষ্ট কৰিবলৈ অহংকাৰ কৰি দাং খাই উঠে। এনেকুৱা লোকৰ বাবে পৃথিৱীত আছে লাঞ্ছনা, আৰু কিয়ামতৰ দিনা আমি তাক ভোগ কৰাম দহন যন্ত্ৰণা। ذلك بما قدمت يداك وأن الله ليس بظلام للعبيد। সেইদিনা তাক কোৱা হ'ব, এইটো তোমাৰেই কৃতকৰ্মৰ ফল। নিশ্চয় আল্লাহে বান্দাসকলৰ প্ৰতি বিন্দু মাত্ৰ অন্যায় নকৰে। ومن الناس من يعبد الله على حرف فإن أصابه خير اطمأن به। মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে দ্বিধাৰ সৈতে আল্লাহৰ ইবাদত কৰে। তাৰ মংগল হলে তেতিয়া সি প্ৰশান্তি লাভ কৰে, আৰু কোনো বিপৰ্যয় ঘটিলে وإن أصابته فتنة انقلب على وجهه خسر الدنيا والآخرة ذلك هو الخسران المبين। সি তাৰ পূৰ্বৰ চেহেৰালৈ উভতি যায়, সি ক্ষতিগ্ৰস্ত হয় পৃথিৱীত আৰু আখিৰাততো। এইটোৱে হৈছে সুস্পষ্ট ক্ষতি। يدعو من دون الله ما لا يضره وما لا ينفعه ذلك هو الضلال البعيد। সি আল্লাহৰ পৰিৱৰ্তে সেইবোৰক আহ্বান কৰে যিবোৰে তাৰ কোনো ক্ষতিও কৰিব নোৱাৰে আৰু তাৰ কোনো উপকাৰো কৰিব নোৱাৰে। এইটোৱে হৈছে চৰম পথভ্ৰষ্টতা। يدعو لمن ضره أقرب من نفعه لبئس المولى ولبئس العشير। সি যিবোৰক আহ্বান কৰে সেইবোৰৰ ক্ষতি তাৰ লাভতকৈও বেছি। কিমান যে নিকৃষ্ট এই অভিভাৱক আৰু কিমান যে নিকৃষ্ট এই সহচৰ। إن الله يدخل الذين آمنوا وعملوا الصالحات جنات تجري من تحتها الأنهار إن الله يفعل ما يريد। নিশ্চয় যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে, আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদদেশত নদীসমূহ প্ৰবাহিত। নিশ্চয় আল্লাহে যি ইচ্ছা কৰে সেইটোৱে কৰে। من كان يظن أن لن ينصره الله في الدنيا والآخرة فليمدد بسبب إلى السماء ثم ليقطع فلينظر هل يذهبن كيده ما يغيظ। যিয়ে ধাৰণা কৰে যে আল্লাহে ৰাছুলক কেতিয়াও ইহকাল আৰু পৰকালত সহায় নকৰিব, সি আকাশৰ ফালে এটা ৰছী প্ৰসাৰিত কৰক, তাৰপিছত তাক কাটি দিয়ক, তাৰপিছত সি চাওক তাৰ এই কৌশল তাৰ ক্ৰোধ দূৰ কৰে নে নাই। وكذلك أنزلناه آيات بينات وأن الله يهدي من يريد। এইদৰে আমি সুস্পষ্ট নিদৰ্শন হিচাপে ইয়াক অৱতীৰ্ণ কৰিছোঁ। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে হিদায়ত প্ৰদান কৰে। إن الذين آمنوا والذين هادوا والصابئين والنصارى والمجوس والذين أشركوا إن الله يفصل بينهم يوم القيامة إن الله على كل شيء شهيد। নিশ্চয় যিসকলে ইমান আনিছে আৰু যিসকলে ইহুদী হৈছে আৰু যিসকলে চাবি খ্ৰীষ্টান আৰু অগ্নিপূজক হৈছে, লগতে যিবিলাকে মুশ্ৰিক হৈছে, কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ মাজত ফাইছলা কৰি দিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত সম্যক প্ৰত্যক্ষকাৰী। ألم تر أن الله يسجد له من في السماوات ومن في الأرض والشمس والقمر والنجوم والجبال والشجر والدواب وكثير من الناس। তুমি দেখা নাই নে
যে আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোৱে আল্লাহকে সাজদা কৰে আৰু সূৰ্য চন্দ্ৰ নক্ষত্ৰমণ্ডলী পৰ্বতৰাজি বৃক্ষলতা জীৱ-জন্তু وكثير حق عليه العذاب ومن يهن الله فما له من مكرم إن الله يفعل ما يشاء লগতে বহুতো মানুহেও সাজদা কৰে আনহাতে বহুতৰ প্ৰতি সাব্যস্ত হৈছে শাস্তি আল্লাহে যাক অপমানিত কৰে তাক সন্মানদাতা কোনো নাই নিশ্চয় আল্লাহে যি ইচ্ছা কৰে সেইটোৱে কৰে